আজি মই দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ প্ৰথম পাঠটো আগবঢ়াবলৈ বিচাৰিছোঁ। তোমালোকৰ প্ৰথম ভূগোলৰ প্ৰথম বিষয়টো আছিলে অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। এই পাঠটোৰ মই কি কৰিছোঁ, তোমালোকক প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। তোমালোকে ভাবিছোঁ লেচনটো পঢ়িছা, গতিকে মই তোমালোকক আজি পাঠটোৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। আমাৰ প্ৰথম প্ৰশ্নটো আছিলে অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। মই ইয়াত লিখি দিছোঁ অৰ্থনৈতিক ভূগোল কাক বোলে। তোমালোকে চাবা, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহৰ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে। অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু হ'ল সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত অৰ্থনৈতিক কাম-কাজসমূহৰ যোগেদি মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত জড়িত সম্পৰ্কবোৰ অধ্যয়ন কৰা। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ আমি যিহেতু পাইছিলোঁ, গতিকে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ মই তোমালোকক লিখি দিছিলোঁ, তোমালোকে চাবা। ১ নম্বৰতে আছিলে কৃষি ভূগোল। এই কৃষি ভূগোলে কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্য পদ্ধতি, শস্যৰ উৎপাদন, বজাৰ, আমদানি, ৰপ্তানি বিষয়ে অধ্যয়ন কৰা হয়। ঔদ্যোগিক ভূগোলৰ বিষয়টো ঠিক তেনেদৰেই জড়িত উদ্যোগৰ প্ৰকাৰবোৰ, ভৌগোলিক অৱস্থান আদি। সম্পদ ভূগোলে সম্পদৰ প্ৰকাৰ, উৎঘাটন, সংৰক্ষণ আদিসমূহৰ বিষয়বস্তু অধ্যয়ন কৰে। পৰিবহণ ভূগোলেও ঠিক তেনেদৰে পৰিবহণৰ লগত জড়িত কাৰকসমূহ, যাতায়াত, অৰ্থনৈতিক উন্নয়নৰ কাৰ্যসমূহৰ লগত থকা সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা। ইয়াৰ পিছৰটো আছিলে বজাৰ ভূগোল। বজাৰ ভূগোলেও বজাৰৰ প্ৰকাৰ, প্ৰয়োজনীয়তা আৰু কাৰকসমূহৰ বিষয়বস্তু হিচাপে লোৱা হৈছে। পৰিকল্পনা উন্নয়ন ভূগোল আছিলে আৰু পৰ্যটন ভূগোল। এইকেইটা আছিলে আমাৰ অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ। ইয়াৰ দ্বিতীয় প্ৰশ্নটো আছে আমাৰ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। ইয়াত লিখিছিলোঁ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ ব্যাপক। অৰ্থনৈতিক ভূগোলত মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়, যদিও ইয়াৰ লগত আন কিছু পৰিঘটনা এই পৰিসৰৰ ভিতৰত পৰে। বিশেষকৈ অৰ্থনৈতিক কাৰ্যৰ বৈশিষ্ট্য, অৱস্থান, অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত পৰিঘটনাসমূহ, পৰিৱেশ আৰু সম্পদ সংৰক্ষণ, ভাৰসাম্যতা আদি দিশসমূহ অন্তৰ্ভুক্ত হয়। সেয়ে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহমৰ মতে, এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। এই সংজ্ঞাৰ পৰা ক'ব পৰা যায় যে অৰ্থনৈতিক ভূগোলে অৰ্থনৈতিক উন্নয়নৰ দিশ সামৰাৰ লগত মানুহৰ অৰ্থনৈতিক বৃত্তিসমূহ যে জড়িত তাক প্ৰতিপন্ন কৰে। সেয়ে এই বিষয়টো বহল বিষয় হিচাপে আঞ্চলিক, পণ্যদ্ৰব্য সম্বন্ধীয়, আচৰণগত, নীতি-নিয়ম, তথ্য বিশ্লেষণ, সাংখ্যিক পদ্ধতি তথা সমস্যা সমাধান পদ্ধতিত ব্যৱহাৰ কৰি অৰ্থনৈতিক ভূগোলৰ পৰিসৰ অধিক ব্যাপক হৈ পৰিছে। তাৰ পিছৰ প্ৰশ্নটো আছিলে মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? আৰু মানুহে দৈনন্দিন জীৱনৰ অভাৱসমূহ পূৰণ কৰাৰ বাবে উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত ভাৰসাম্যতা স্থাপন কৰি প্ৰাথমিক নতুবা দ্বিতীয় নাইবা তৃতীয় অথবা চতুৰ্থ পৰ্যায়ৰ দ্বাৰা কাৰ্যসমূহৰ যোগেদি ফলপ্ৰসূ লাভ কৰাক অৰ্থনৈতিক বৃত্তি বুলি কোৱা হয়, যেনে কৃষি কাৰ্য সম্পাদন কৰা, প্ৰচাৰ মাধ্যম।
ইয়াৰ উপৰি অৰ্থনৈতিক ভূগোলৰ লগত জড়িত প্ৰশ্ন আৰু এটা আছিলে যে মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা, এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি। গতিকে অৰ্থনৈতিক বৃত্তিবোৰ আছিলে তোমালোকক কিতাপত মই দেখাই দিছোঁ, সেইখিনি লিখি দিয়া নাই, কিতাপত আছে। ইয়াত চোৱা, মানুহৰ অৰ্থনৈতিক বৃত্তিসমূহ চাৰিটা: প্ৰাথমিক বৃত্তি, তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি। প্ৰাথমিক বৃত্তি বুলি ক'লে যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে। যেনে কৃষি কাৰ্য কৰা, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। দ্বিতীয় বৃত্তিৰ ভিতৰত পৰে যিসকল ব্যক্তিয়ে যেনে প্ৰকৃতিৰ পৰা আহৰণকে বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে শিল্পোৎপাদন, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। শিল্পোৎপাদন মানে হৈছে তোমালোকৰ শিল্পৰ যিবিলাক উৎপাদন কৰা সামগ্ৰীসমূহ। তৃতীয়ক বৃত্তি হৈছে যিবোৰ কাৰ্যৰ দ্বাৰা প্ৰাথমিক দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যাতায়াত, পৰিবহণ ব্যৱস্থা। চতুৰ্থক বৃত্তি বুলি ক'লে সেইবিলাক যিবিলাক আমাৰ বেংক, অন্যান্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ। তাৰ পিছৰ প্ৰশ্নটো আছিলে সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়। সম্পদ ভূগোল আৰু অৰ্থনৈতিক ভূগোলৰ মাজত এক পাৰস্পৰিক সম্পৰ্ক আছে, কাৰণ কোনো এখন দেশৰ অৰ্থনৈতিক উন্নয়ন দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে। সেয়ে অৰ্থনৈতিক ভূগোলত বিষয়বস্তু হিচাপে লোৱা মানুহৰ কাম কাজৰ যোগেদি উৎপাদনক্ষম আৰু পাৰিৱেশিক ভাৰসাম্যতা লাভ কৰিবলৈ হ'লে দেশখনৰ সম্পদৰ ওপৰত নিৰ্ভৰ কৰা হয়। এখন দেশৰ উন্নয়নৰ সফলতা লাভৰ কথাটো জড়িত হৈ থাকে সম্পদৰ ওপৰত। ধৰা হওক কোনো এজন ব্যক্তিয়ে কৃষি কাৰ্যৰ যোগেদি স্বাৱলম্বী হ'বলৈ হ'লে কৃষিকাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষিৰ উৎপাদন পদ্ধতি আদি দিশসমূহ লক্ষ্য ৰাখি উৎপাদন ক্ষমতা বৃদ্ধি কৰিবলৈ প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰ কৰা হয়। কাৰণ খেতি কৰিবৰ বাবে প্ৰয়োজনীয় খেতি পথাৰ বা মাটি মানুহে নিজেই তৈয়াৰ কৰি ল'ব নোৱাৰে। গতিকে অৰ্থনৈতিক উন্নয়ন আৰু বিকাশ লাভ কৰিবলৈ সম্পদ আমাক লাগিবই। তাৰ পিছৰ প্ৰশ্নটো আছিলে সম্পদ বুলিলে কি বুজা, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, খনিজ পদাৰ্থ, শস্য আদি সকলোবোৰ প্ৰয়োজনীয় আৰু অভাৱ পূৰণ কৰাৰ ক্ষমতা থাকে, সেয়ে এইবোৰ আমাৰ সম্পদ। সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে সম্পদ পৰিৱৰ্তনশীল। বৰ্তমান সময়ৰ কোনো সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও ভৱিষ্যতে সেই একোটা সামগ্ৰী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। সম্পদৰ সৃষ্টি প্ৰকৃতি প্ৰদত্ত। এনেদৰে প্ৰকৃতিত সৃষ্টি হোৱা সম্পদসমূহ মানুহে নিজৰ কৰ্ম আৰু জ্ঞানৰ যোগেদি নতুন নতুন সম্পদলৈ সৃষ্টি কৰি ব্যৱহাৰৰ উপযোগী কৰি তোলে। সম্পদসমূহ পৰ্যাপ্ত আৰু অপৰ্যাপ্ত। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা কিছুমান সম্পদ ব্যৱহাৰ কৰি নতুন নতুন সম্পদ সৃষ্টি কৰিব পাৰি আৰু কিছুমান এবাৰ ব্যৱহাৰ কৰাৰ পাছত নতুন সম্পদলৈ ৰূপান্তৰ কৰিব নোৱাৰি। সম্পদৰ কাৰ্যকাৰিতা আৰু উপকাৰিতাও সম্পদৰ এক বৈশিষ্ট্য। চাৰিটা মই লিখি দিছোঁ সম্পদৰ বৈশিষ্ট্য, পাৰিলে তোমালোকে লিখিবা। ইয়াৰ পিছত আছিলে সম্পদ পৰিৱৰ্তনশীল কথাষাৰ ব্যাখ্যা কৰা। সভ্যতা আৰু প্ৰগতিৰ লগে লগে মানুহে সম্পদসমূহক দৈনন্দিন জীৱনত নতুন নতুন সামগ্ৰীলৈ ৰূপান্তৰ কৰি ব্যৱহাৰ কৰি আহিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ লগে লগে মানুহে প্ৰকৃতিত থকা সকলোবোৰ সম্পদক ব্যৱহাৰৰ উপযোগী কৰি তুলিছে। সেয়ে আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও ভৱিষ্যতে সেই একোটা সামগ্ৰীয়েই মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল।
ইয়াৰোপৰি বিজ্ঞানৰ যুগত জলবিদ্যুৎ প্ৰকল্পসমূহ প্ৰতিষ্ঠা কৰি শক্তি উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰি সম্পদসমূহক ব্যৱহাৰৰ অধিক সফলতা আনি দিলে। গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্ৰী মানুহৰ সুপ্ৰচেষ্টাৰ ফলত সম্পদলৈ ৰূপান্তৰিত হৈছে। এনে ৰূপান্তৰিত সম্পদসমূহ মানুহৰ ব্যৱহাৰৰ বাবে অধিক উপকাৰী বুলি গণ্য হোৱা সম্পদবোৰ সামাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে ভৱিষ্যতলৈ এনেবোৰ ৰূপান্তৰিত সম্পদ উপকাৰী বুলি বিবেচিত নহ'বও পাৰে। সেয়ে আমি ক'ব পাৰোঁ যে সম্পদৰ ধাৰণা ইয়াৰ আহৰণ ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। তাৰ পিছৰ প্ৰশ্নটো আছিলে সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। প্ৰাকৃতিক সম্পদ সকলো ঠাইতে সমানে পোৱা নাযায় আৰু ই অসীম নহয়, সীমিত সম্পদহে। বিজ্ঞান আৰু প্ৰযুক্তিৰ লগে লগে জনসংখ্যা বৃদ্ধি অহাৰ ফলত তথা মানৱ সভ্যতাৰ বিকাশৰ লগে লগে প্ৰাকৃতিক সম্পদ অতি দ্ৰুতগতিত ব্যৱহাৰ হ'বলৈ ধৰিছে। মানুহৰ দৈনন্দিন জীৱনৰ অভাৱসমূহ পূৰণ কৰাৰ ক্ষমতা এই প্ৰাকৃতিক সম্পদসমূহে প্ৰদান কৰিছে। মানুহে নিজৰ প্ৰয়োজন পূৰণৰ বাবে ভাত ৰান্ধিবৰ বাবেও ৰন্ধন গেছ, খৰি আদি ব্যৱহাৰ কৰি আহিছে। ইয়াৰোপৰি উন্নত ৰাষ্ট্ৰ বা দেশ আমেৰিকা, কানাডা, জাপান আদি দেশবোৰ যদিও চীন আৰু ভাৰতবৰ্ষৰ দৰে জনবহুল নহয়, তথাপি এইবোৰ দেশত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ অত্যাধিক। উল্লেখযোগ্য যে এই দেশবোৰে অৰ্থনৈতিক উন্নয়নত সমগ্ৰ বিশ্বতে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ মূলতেই হ'ল খনিজ সম্পদকে আদি কৰি অন্যান্য প্ৰাকৃতিক সম্পদৰাজিৰ অধিক মাত্ৰাত ব্যৱহাৰ। কিন্তু এনেদৰে মানুহে নিজৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবলৈ যাওঁতে প্ৰাকৃতিক সম্পদৰাজি ধ্বংসৰ ফাললৈ গতি কৰিছে। তদুপৰি মানুহে এটা আড়ম্বৰপূৰ্ণ জীৱন অতিবাহিত কৰিবৰ বাবে যান-বাহন, বিজুলী, ঔদ্যোগিক প্ৰতিষ্ঠান, আৰ্থিক উপাৰ্জনৰ বাবে প্ৰাকৃতিক সম্পদৰাজিক বিভিন্ন ধৰণে ব্যৱহাৰৰ উপযোগী কৰি তুলিছে। উদাহৰণস্বৰূপে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ গাড়ী মটৰত ব্যৱহাৰ কৰা খনিজ তেল, পেট্ৰল, ডিজেল সহায়ত আমি খুব সোনকালে পাব পাৰোঁ। কিন্তু আমাৰ বাবে যিমানখিনি তেলৰ প্ৰয়োজন ব্যৱহাৰ কৰি অপচয় নোহোৱাকৈ ভৱিষ্যতৰ মানৱ কল্যাণৰ কথাও আমি চিন্তা কৰিব লাগিব। তাৰ পিছৰ প্ৰশ্নটো আমাৰ কি আছিলে? সম্পদ আৰু মানুহৰ সম্পদৰ প্ৰয়োজনীয়তাখিনি তোমালোকক ক'লোঁ। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে লিখা। মই যিহেতু 8 নম্বৰ প্ৰশ্নটো কৰি দিছোঁ তাৰ লগত একেই হয়। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা, ঠিক তেনেদৰে 8 নম্বৰ প্ৰশ্নটোৰ লগত একেই হ'ব। উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা। যিহেতু সম্পদৰ শ্ৰেণী বিভাজন কৰি দিছে, তোমালোকে সম্পদৰ পাঠটোত লেচনৰ ভিতৰলৈ গ'লেই সম্পদৰ শ্ৰেণী বিভাজনখিনি পাবা। তাত লিখা আছে সম্পদসমূহ জৈৱিক আৰু অজৈৱিক সম্পদ, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত, জাতীয়, আন্তৰ্জাতিক সম্পদ হিচাপেও বিভক্ত কৰা হৈছে। গতিকে এইখিনিৰ বিষয়ে তোমালোকৰ কিতাপত আছে, এইখিনি তোমালোকে অকণমান চালেই লিখিব পাৰিবা বুলি মই ভাবিছোঁ। অলপ লিখি দিবা, নৱীকৰণযোগ্য, অনৱীকৰণযোগ্য সম্পদ কি আৰু ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ কি, এইখিনি অকণমান লিখি দিবা। তাৰ পিছৰ প্ৰশ্নটো আছিলে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা। এইখিনিও তোমালোকৰ আছে, মই কৰি দিয়া নাই প্ৰশ্নটো। প্ৰাকৃতিক সম্পদৰ বিষয়ে যিহেতু আছে ইয়াত, প্ৰাকৃতিক সম্পদ এইবোৰ যিবোৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে, তেনে সম্পদবোৰকেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। গতিকে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰসমূহ বা উদাহৰণ দিব তোমালোকে পাৰিব বুলি ভাবিছোঁ। মই কৈছিলোঁ তোমালোকলৈ সম্পদৰ পৰিৱৰ্তনশীল, এইটো কৰিলোঁ। সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। এইটো মই তোমালোকক কৈ দিছোঁ, চোৱা। প্ৰাকৃতিক সম্পদ সকলো ঠাইতে সমানে পোৱা নাযায় আৰু ই অসীম নহয়, সীমিত সম্পদহে।
বিজ্ঞান আৰু প্ৰযুক্তিৰ লগে লগে জনসংখ্যা বৃদ্ধি হৈ অহাৰ ফলত এইখিনি ক'লোঁ তোমালোকক। এইটো প্ৰশ্ন কোৱা হ'ল 7 নম্বৰটো ক'লোঁ। এতিয়া মই তোমালোকক বুজাই দিছোঁ। এইটো এটা প্ৰশ্ন আছিলে যে মানৱ সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰিও মানুহৰ জ্ঞান পৰিসৰ বৃদ্ধি আৰু বিজ্ঞান প্ৰযুক্তিৰ যোগেদি প্ৰাকৃতিকভাৱে পোৱা সম্পদৰাজিক ব্যৱহাৰ কৰি নতুন নতুন সম্পদলৈ ৰূপান্তৰ ঘটাই মানুহে নিজেই প্ৰস্তুত কৰা এনে সম্পদক মানৱসৃষ্ট সম্পদ বোলে, যেনে ঘৰ, দুৱাৰ, উদ্যোগ, কাৰখানা ইত্যাদি। আমি জানো যে প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীৰ প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তোলে। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, মম আদি, গছ-গছনিৰ পৰা নানা ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ সামগ্ৰী আদিৰ কথা ক'ব পাৰি। মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰ হ'ল মানৱসৃষ্ট সম্পদ। প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। সাধাৰণতে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা অধিক সামগ্ৰী হ'ল মানৱসৃষ্ট। প্ৰকৃতিত থকা সম্পদৰাজিক উপযুক্তভাৱে ব্যৱহাৰ কৰি থাকিবৰ বাবে প্ৰয়োজন হোৱা বাসস্থান নিৰ্মাণকে ধৰি জলবিদ্যুৎ প্ৰকল্পৰ যোগেদি বিদ্যুৎ উৎপাদন কৰি বিভিন্ন উদ্যোগপাতি চলোৱা, যান-বাহন আদিত ব্যৱহাৰ কৰি মানৱ সমাজ ব্যৱস্থা অধিক সুচল আৰু বাটকটীয়া কৰি তুলিছে। পিছৰ প্ৰশ্নটো আছিলে সম্পদ সংৰক্ষণ বুলিলে কি বুজায়, ইয়াৰ প্ৰয়োজনীয়তা কি? কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পুনৰ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকেই সম্পদ সংৰক্ষণ বোলা হয়। সম্পদ সংৰক্ষণৰ প্ৰয়োজনবোৰ হ'ল প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰা, নৱীকৰণযোগ্য সম্পদ, অৰণ্য ধ্বংসৰ ফলত জীৱ-জন্তুৰ আৱাসভূমি তথা জৈৱ বৈচিত্ৰ্য হ্ৰাস পায় আৰু একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্যতা বিনষ্ট হয়। ফলস্বৰূপে বহুতো আপুৰুগীয়া জৈৱিক সম্পদ, বাঘ, হাতী, ভালুক আদি বন্যজীৱ হ্ৰাস হোৱাৰ লগতে মূল্যৱান উদ্ভিদ প্ৰায় বিলুপ্ত হৈছে। সেয়ে এনে পৰিৱেশৰ বিপৰীতে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে সম্পদ সংৰক্ষণ কৰিবই লাগিব। উন্নয়নৰ লগত সম্বন্ধ ৰাখি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ কৰা। মাটি সংৰক্ষণৰ ক্ষেত্ৰত আমি কৃষিকাৰ্যৰ বাবে মাটি এডোখৰ এনেদৰে ব্যৱহাৰ কৰিব লাগিব যাতে ইয়াৰ উৰ্বৰতা নষ্ট নোহোৱাকৈ আমি ভাল শস্যৰ উৎপাদন লাভ কৰি থাকোঁ। যদিও মাছ এবিধ নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ, তথাপি ইয়াৰ দ্ৰুত উৎপাদন বৃদ্ধিৰ বাবে পৃথিৱীৰ কেইবাটাও বৃহৎ মাছ উৎপাদন অঞ্চলত মাছৰ নাটনিয়ে দেখা দিছে। সেয়ে সম্পদৰ উচিত ব্যৱহাৰ কৰিব লাগিব। শেষৰ প্ৰশ্নটো আছিলে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য। নৱীকৰণ বুলি ক'লে আমি বুজো যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তাকে নৱীকৰণযোগ্য সম্পদ বোলা হয়। আনহাতে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিব নোৱাৰি তাক অনৱীকৰণযোগ্য সম্পদ বোলা হয়। সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি আদি নৱীকৰণযোগ্য সম্পদ। তাম, সোণ, চূণশিল, ৰূপ আদি অনৱীকৰণযোগ্য সম্পদ। অনৱীকৰণযোগ্য সম্পদ সহজতে শেষ হৈ যায়, কিন্তু নৱীকৰণযোগ্য সম্পদ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি নহয়। এইটো হয় লিখা আছে, গতিকে তোমালোকে লিখিবা যে ঠিকে আছে, অনৱীকৰণযোগ্য সম্পদ সহজতে শেষ হৈ যায়, কিন্তু নৱীকৰণযোগ্য সম্পদ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়। হৈছে শুদ্ধ আছে 3 নম্বৰটো। 4 নম্বৰটো চোৱা, নৱীকৰণযোগ্য সম্পদৰ পৰিসৰ ব্যাপক, আনহাতে অনৱীকৰণযোগ্য সম্পদৰ পৰিসৰ ঠেক বা সংকীৰ্ণ। ইয়াৰ পিছৰ যিহেতু আৰু অলপ প্ৰশ্ন আছে,
চমুটুকা আছে, পাৰ্থক্য লিখা আছে আৰু শুদ্ধ অশুদ্ধ বাছি দিয়া এইখিনি আছে, কৰিবা তোমালোকে। নোৱাৰিলে মই বাকীখিনি আকৌ নেক্সট মই বুজাই দিম।